বোকাখাতৰ হবিকবৰ্তী কাৰ্বি আংলঙৰ দলামাৰাত অব্যাহত আছে চোৰাং কাঠ সৰবৰাহকাৰীৰ দৌৰাত্ম্য। অবৈধ কাঠ সৰবৰাহকাৰীয়ে ঠিক যেন বলিউডৰ ছবি পুষ্পাৰ দৰে নিত্য নতুন কৌশলেৰে সৰবৰাহৰ চেষ্টা চলাইছে বৃহৎ বৃহৎ মূল্যৱান গছৰ ফান্তা। চোৰাং কাঠ সৰবৰাহকাৰীৰ কোনোবাই যদি গাড়ীৰ ওপৰত বালি ভৰাই তলত কাঠ কঢ়িয়াইছে, আন কোনোবাই আকৌ গাড়ীত খেৰ জাপি তলত কাঠ কঢ়িয়াইছে। এনে কৌশল অৱলম্বন কৰি বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ চকুত ধূলি দিবলৈ অপচেষ্টা কৰা AS05C4784 আৰু AS03AC6057 নম্বৰৰ দুখনকৈ গাড়ী ইতিমধ্যে জব্দ কৰিছে দলামাৰাৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ে। অৱশ্যে আজি পুৱা বালিৰ তলত কাঠ লুকুৱাই সৰবৰাহৰ চেষ্টা চলোৱা এখন গাড়ী ৰহস্যজনক কাৰণত এৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে বন বিভাগৰ বিৰুদ্ধে। ৰাতিপুৱা আমি 6:30 বজাত আমি ৰাতিপুৱা মৰ্ণিং ৱাকত থাকোঁতে খবৰটো পালোঁ। তাৰপিছত গৈ বহুত দেৰি গাঁৱত বিচাৰি পিছত দুখন গাড়ী আমি উদ্ধাৰ কৰিলোঁ। সেই তাৰে এখন গাড়ী আমি পালোঁ আৰু এখন গাড়ী পলাবলৈ সক্ষম হ'ল, আৰু বাকী যিখিনি বস্তু আছিলে আমি তেনেকৈ গোটেইখিনি চিজ কৰি লৈ আহিলোঁ। এই আপোনাৰ আমি এইবিলাক জোখমাখ কৰিব লাগিব, ভলিউম উলিয়াব লাগিব, হ'লেও আৰু 30-40 হাজাৰ টকাটো গাড়ী আমাৰ ইনফৰমেশ্যন দুখন গাড়ীয়ে আছিলে। আমি তাৰে এখন পলালে এখন ধৰিবলৈ সক্ষম হ'লোঁ। আৰু নহয় মানে সেইখন লোড দিয়া নাছিলে। এখন গাড়ী লুট হৈছিলে, সেইখনো আধা হৈছিলে। আমাৰ সেইখিনিতে অকণমান পলম হ'ল, কাৰণ আমি জেগাটো ডিটেক্ট কৰিব পৰা নাছিলোঁ একজেক্ট লোকেশ্যনটো। আমি বিচাৰি বহুত দূৰ ঘূৰি পিছত গৈ ধৰিলোঁ। মানুহ পলালে, এতিয়ালৈকে অহা নাই বৰ্তমান, আহিব। বোকাখাতৰ পৰা ধনঞ্জয় মিশ্ৰৰ ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।